মুখ্যমন্ত্রী আর চিফ সেক্রেটারি আমি মেমোরেন্ডাম দিয়া হব আমার নিখিল বড় ছাত্র সন্থার উদ্যোগত আজি প্রতিবাদী কার্যসূচী আয়োজন করা হয়েছে। আমি মুখ্যমন্ত্রী চিফ সেক্রেটারি আমি আজি সার্কেল অফিসারের জড়িয়ে মেমোরেন্ডাম পঠাম আর এই মাহর ভিতৰত এই মেমোরেন্ডামের উপর যদি কার্যপন্থা নলয় তেতিয়াহ'লে আমি এনেকুৱা আৰু ডাঙৰ প্ৰতিবাদী আমি কাৰ্যসূচী ল'ম আৰু কোনো কাৰণত ইয়াৰ পৰা হাৰি যাব কাৰণে নিদিওঁ। আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আহিছে, আপোনালোকে তেৰ বাইক লৈ আহিছে। রংজালি বৈশাখ রংজালি বৈশাখ গৈ আছে কিন্তু সেই যে ধনআলি তালুকদার বাহাৰ আলি ৰহমান আলি তেওঁলোকে সেই দুজনী কণমানি ছোৱালী ধৰ্ষণ কৰিলে। তাৰপিছত যোৱা 5 মে তাৰিখে এই যে হিৰণময় খাখৰাৰী বা তেওঁৰ নেতৃত্ব ঘৰত গৈছিল যে প্ৰকাশ কৰিবলৈ, কিন্তু তাকে নকৰি এই যে ধনআলি তালুকদাৰৰ মাক ৰশ্মিতা বেগম আৰু ভনী পাৰ্মিতা বেগম তেওঁলোকে ওলোটা আক্ৰমণ হাৰি দিছে, হত্যা কৰে। আৰু তেওঁ সেই যে হিৰণময় খাখৰাৰী যোৱা 17 তাৰিখে শেষ দিছে ট্ৰাই কৰে। গতিকে আমি এইটোহে ক'ব বিচাৰিম যে নিখিল কাণ্ডক আমি ঘূৰাই দিছোঁ। আমি সেই যে হত্যাকাৰী ফাঁচি দিব বিচাৰিছোঁ, ফাৰ্ষ্ট আদালতে যাতে বিচাৰ কৰে। অসমৰ মুখ্যমন্ত্ৰী আছে যেনে বিজেপি আৰু যে মৃত্যু যে হিৰণময় 20 লাখ ঘোষণা কৰিব লাগে। তাৰলগে নিজ এটা সেই নাবালিকা ছোৱালী তেওঁলোকৰ চৰকাৰে 5 লাখ ঘোষণা কৰিব লাগে। আৰু ইয়াত আমাৰ এই আন্দোলন আজি আৰম্ভ হৈছে। গতিকে হিৰণময় খাখৰাৰীৰ মৃত্যু হোৱা আজি 24 দিন হৈছে। গতিকে আমি আজি 24 দিন আমি হিৰণময় খাখৰাৰী আছোঁ। আমি 24টা বছৰ আমি নেজ যুঁজ কৰি চলাই যাম। তাৰ লগত একশো আছে, ঘৰৰ ছাত্ৰ আছে, আমাৰ ৰাভা আছে, আমাৰ ৰাইজ আছে, বিভিন্ন জনগোষ্ঠী আছে। আমি সকলোৱে আমি ইয়াৰ প্ৰতিবাদ কৰি যাওঁ যে অলপতে আমাৰ ভালাপাৰা গাঁৱৰ হিৰণময় খাখৰাৰী নামৰ এজন যুৱকক সুদাম যুৱকক দুজনী সৰু ছোৱালীক নাবালিকাক ধৰ্ষণ কৰিছিলে আমাৰ ধন তালুকদাৰ আলী নামৰ লগতে তেখেতৰ সংগীসকলে। আৰু তাৰপিছত সেইটোকে গুলীলা লৈ তেখেতসকলে হিৰণময় খাখৰাৰীক হত্যা কৰিলে, গাড়ী গতি বেআইনীভাৱে হত্যা কৰিলে। তাৰ প্ৰতিবাদত আমি আজি এই কাৰ্যসূচী ৰাখিছোঁ। ইয়াত বিভিন্ন দল সংগঠনৰ মানুহ সমবেত হৈছে। নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, আক্ৰাচুৰ বিষয়বিভাগৰ ছাত্ৰ সন্থা, তাৰপিছত বঙালী ফেডাৰেশ্যন, ষ্টুডেণ্ট ইউনিয়ন, বড়ো সকলো যিমান সংগঠন আজি এই প্ৰতিবাদী কাৰ্যসূচীত সমবেত হৈছে। আমি ধৰ্ষণকাৰী আৰু হত্যাকাৰীক আমি ফাঁচীৰ দাবী কৰিছোঁ আৰু যাক হত্যা কৰা হ'ল তেখেতৰ পৰিয়ালক কম্পেনচেশ্যন হিচাপে 20 লাখ টকা দিবৰ কাৰণে আমি আহ্বান ৰাখিছোঁ। লগতে জনজাতিসকলৰ ওপৰত, বড়োসকলৰ ওপৰত এনেকুৱা নিৰ্মম ঘটনা আৰু যাতে দ্বিতীয়বাৰ কোনো কাৰণত নহয় আমি সাৱধান কৰি দিবলৈ ওলাইছোঁ। আৰু আমি বড়োসকল ভয়াতু নহয়, আমি কাৰো আশীৰ্বাদত বাচি নাথাকোঁ। আমি সংগ্ৰাম কৰি বাচি থকা মানুহ, সংগ্ৰাম কৰি আগবঢ়া মানুহ। গতিকে আমাৰ ওপৰত যদি কোনোবাই এনেকুৱা ঘটনা ঘটে তেতিয়াহ'লে ইয়াৰ পৰিণাম বিষম হ'ব। আমি সাৱধান বাণী জনাইছোঁ। এইটোৱে শেষ হওক, এই হত্যাকাৰীয়ে শেষ হওক, এই ধৰ্ষণে শেষ হ'ল। অন্যথা আমি গণতান্ত্ৰিকভাৱে যি আন্দোলন আমি কৰিব লাগে, আমি ন্যায়ৰ সুৰুঙাৰে যদি অপৰাধী হাৰি যাব নোৱাৰে তাৰ বাবে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ কোনো কাৰণত যাতে দোষী হাৰিব নোৱাৰে। আমি তাৰ বাবে তীক্ষ্ণ নজৰ ৰাখিম সংগঠনবিলাকে, এই অঞ্চলৰ বিভিন্ন জাতীয় সংগঠনবিলাকে। গতিকে কোনো কাৰণত যদি আইন শিথিল নহয়, ধৰ্ষণকাৰী যাতে কোনোমতে বাচি নাযায়, তেওঁ যাতে ফাঁচি হ'বই, ফাঁচি কৰা হয় তাৰ দাবীত এই প্ৰতিবাদী বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। ইয়াত বিভিন্ন জনগোষ্ঠীৰ মানুহ আহিছে, বৃহৎ আমাৰ দল সংগঠনৰ মানুহবিলাক আহিছে আৰু আমি ভৱিষ্যতলৈ একত্ৰিতভাৱে ইয়াৰ বাবে যুঁজি যাম। ৰাইজৰ যদি এই প্ৰতিবাদৰ ভাষা যদি চৰকাৰে নুবুজে তেতিয়াহ'লে আপোনালোকৰ ভৱিষ্যতে কেনেধৰণৰ ৰাইজৰ এই প্ৰতিবাদী কণ্ঠ যদি চৰকাৰ নুবুজে চৰকাৰে ইয়াৰ প্ৰতিফল পাব, ইয়াৰ ফল পাব। আমি ইয়াৰ সঠিক উত্তৰ দিম।